বন্ধুসকল, মই মানে আমাৰ এইখন বাৰী দেখা পাইছে, এইখন বাৰী ঠিক আছে। তো বাৰীত কাম কৰিবৰ কাৰণে মই নোৱাৰা হৈ গৈছোঁ, সময় নাপাওঁ। কাৰণ দিনটো গাড়ী লৈ যাব লাগে বা মানে ঘৰখন চলাবৰ কাৰণেতো কিবা এটা কৰিবই লাগিব। তো সেইটো কাৰণে নিজৰ জীৱিকাটোৰ কাৰণে কিবা এটা কৰি চলিবই লাগিব। তো সেইটো কাৰণে বাৰীত একো কৰিব পৰা নাই। তো প্লেন কৰি থৈছোঁ যে এই বাৰীত মই কিবা মানে চাচি পুলি লগাম বা চন্দনৰ গছ লগাম, চন্দন গছ লগাম বুলি ভাবিছোঁ। কিন্তু কি কৰিব, এয়া দেখিছেনে, এয়া তো কঁঠালৰ গছ লগাইছোঁ, আপোনালোকে দেখা পাইছে ঠিক আছে। মই দেখুৱাই আছোঁ, এই কঁঠাল পুলি লগাইছোঁ। এই কঁঠাল পুলি ইমানটো ডাঙৰ ডাঙৰ হৈছে। তো এই কঁঠাল পুলিকেইটা ডাঙৰ হ'বই নাপায় বন্ধুসকল, ঠিক আছে। তো মই ঢাকি কৰি ৰাখিছোঁ কঁঠাল পুলিটো, ভাল বিধৰ কঁঠাল পুলি হয়। ইয়াত এজোপা আছে, ইয়াত এজোপা আছে, এজোপা। তো এনেকৈ কঁঠাল পুলিকেইটা লগাইছোঁ, ইয়াতে কঁঠাল পুলি লগাইছোঁ ঠিক আছে। এইটো কঁঠাল পুলি দুটামান বগৰী, এইটো যোনটো বিলাতী বগৰী লগাইছিলোঁ ঠিক আছে। মই বগৰী গছজোপা দেখাম, চাব। এয়া দেখিছেনে, এইজোপা গছ লগাইছিলোঁ, কিন্তু চক ছাগলীয়ে খাই চেচ কৰি দিছে ঠিক আছে। ছাগলীয়ে মানে সৰ্বনাশ কৰি দিছে, মানে এনেকুৱা কি ক'ব, মানে গোটেইখিনি ছাগলীয়ে শেষ কৰি পেলাইছে। একো বস্তু লগাব নোৱাৰোঁ মানে ছাগলীৰ উৎপাতত, দেখিছেনে। এই ছাগলীখিনিয়ে চব শেষ কৰি দিছে। আৰু ছাগলীয়ে মানে গোটেই খাই কৰি শেষ কৰি দিছে। মানে জেওৰাখন সেইখিনিত আছিলে, অকণ ভাঙি পেলালে, নতুনকৈ দিব পৰা নাই। মানে বাঁহটো দেখিছে, বাঁহ এভেইলেবল আছে, কিন্তু সময় সুবিধা মিলাব পৰা নাই জেওৰাখন দিবৰ কাৰণে। তো সেইটো কাৰণে মানে একোৱে কৰিব পৰা নাই ঘৰখনত। তো ভাবিছোঁ কি কৰোঁ কি নাই, মানে কিবা এটা কৰিবলৈ মন গৈছে। এতিয়া চক, এটা বৰ ধুনীয়া বস্তু দেখুৱাই আছোঁ আপোনাৰ, ডাউক চৰাই দেখিছেনে। ডাউক চৰাইটো ইয়াত এগাল ঢেৰ ডাউক চৰাই আছে ঠিক আছে। ডাউক চৰাই আপোনাৰ মানে আচৰিত ডাউক চৰাই আছে, কি ধুনীয়াকৈ ডাউক চৰাইটো চৰি আছে। ডাউক চৰাইটোক দেখুৱাম, ওচৰৰ পৰা দেখুৱাম দেই, আপোনালোকক ওচৰৰ পৰা দেখুৱাব চেষ্টা কৰিম ঠিক আছে। এইটো ডাউক চৰাই, কি ধুনীয়াকৈ ডাউক চৰাইটো দেখিছে। ভাল লাগে ডাউক চৰাইটো, মোক চাই আছে লুকাই, ধুনীয়াকৈ গৈ আছে। এইটো ডাউক চৰাই, এই আমাৰ বাৰীত ডাউক চৰাই চৰি থাকে, মানে ঢেৰ আছে। এইটো এটাহে আপোনালোকে দেখিছে, ঢেৰ আছে ইয়াত ডাউক চৰাই, কি ধুনীয়াকৈ মানে। ইয়াত ডাউক চৰাই দেখা পালে ঠিক আছে। ডাউক চৰাই ইয়াত ঢেৰ আছে। আমাৰ ডাউক চৰাই মানে এটা দেখা পাইছে আপোনালোকে, আৰু বহুত ডাউক চৰাই আছে ঠিক আছে। এইখন বাহনি, আমাৰ যে পিছফালৰ বাহনি, এই পিছফালৰ বাহনিত আপোনাৰ বনৰীয়া মুৰ্গী আছে। আৰু ইহঁতে নিশ্চিন্ত মনে চৰি থাকে, নিশ্চিন্ত মনে এটা কাৰণে চৰি থাকে, তাহাঁতি জানে যে তাহাঁতক অপকাৰ কৰা মানুহ ইয়াত নাই ঠিক আছে। অপকাৰ কৰা মানুহ নাই, তেওঁলোকক মানে ডাউক চৰাই বা যোনে যিখিনি চৰাই চিৰিকটি হওক, তেওঁলোকক অপকাৰ কৰা কোনো ইয়াত মানুহ নাই কাৰণে সুন্দৰকৈ ঘৰতে ওচৰতে চৰি থাকে ঠিক আছে। তো এইখন এখন বাহনি, আৰু পিছফালে বাহনি এখন আছে, তাতো ডাউক চৰাই, বনৰীয়া মুৰ্গী, শিয়ালে ভৰি আছে ঠিক আছে। তো এইখন বাৰীতে মই ভাবিছোঁ মানে অলপ চাচি পুলি, চন্দন পুলি লগাম বুলি ভাবিছোঁ ঠিক আছে। ডাঙৰ বাৰী আছে, তো চন্দন পুলি এনেকৈ ভাবিছোঁ, প্লেন কৰিছোঁ। কিন্তু কি হ'ব, মানে ঘৰত অলপ পৰিৱেশটো বেয়া হৈ আছে। মাও বিচনাত পৰি আছে, মা মানে অৱস্থাটো বৰ ভাল নহয় ঠিক আছে। অকলশৰীয়াতে ভাইটি বুলি আছে বুলি যদিও মানে ভাইটিয়ে কি ক'ম আৰু, ৰাতিপুৱাৰ পৰাই মদ খাই থাকে,
ঘৰখন অশান্তি কৰি পেলাইছে আৰু সি মা বেমাৰ হৈ আছে যদিও একো নকৰে। গতিকে এই কাৰণে আমি মানে একো এটা কৰিব পৰা নাই। মই মানে ঘৰখনত অশান্তি পৰিৱেশ সৃষ্টি কৰি থৈছে সি, আৰু সেইকাৰণে আমি একো কৰিবৰ কাৰণে চেষ্টা কৰিও একো কৰিব পৰা নাই। ত' সেইটো কাৰণে বিপদত পৰি আছো, নহ'লে বহুতখিনি আছে কৰিবলগীয়া। এইটো ডাউক চৰাই দেখিছে, ঘৰৰ ওচৰতে একদম ঘৰৰ আমাৰ চোতালতে ডাউক চৰাই এনেকে চৰি থাকে। কি ধুনীয়াকে চৰি আছে চব। ডাউক চৰাইটো ভাল লাগে, মৰম লাগে, দেখা পাই মৰম লাগে। ডাউক চৰাই বহুত মৰম লগা, দেখিবলৈ বহুত মৰম লগা হয়। দেখাই আছে একদম মানে নিৰাপদে, মানে কোনো নিশ্চিন্ত মনে ঘূৰি ফুৰিছে ঘৰত, কাৰণ জানে তাহাঁতক আমি একো নকৰো, অপকাৰ নকৰো, সেইকাৰণে ধুনীয়াকে চৰি থাকে ডাউক চৰাই। এনেকে ডাউক চৰাইবিলাক আমাৰ তাত চৰি থাকে, নিশ্চিন্ত মনে চৰি থাকে। ঠিক আছে, কাৰণ তাহাঁতক অপকাৰ কৰা মানুহ আমাৰ ইয়াত নাই। আমি মানে একো নকৰো, তাহাঁতি তেনেকে চৰি থাকে। বাৰীত আহে, চোতালত আহে, বাৰান্দাত, আমাৰ চোতালত আহে, কেতিয়াবা ভিতৰতো সোমাই যায় ডাউক চৰাই। ঠিক আছে, আৰু বান্দৰটো আছেই, কথাই নাই। গতিকে এইবিলাকে আৰু তো অকণমান দেখুৱালো আপোনালোকক। আৰু যিখিনি কঁঠাল লগাই থৈছো, কঁঠাল ভাল বিধৰ কঁঠাল 3টা লগাইছে, তাত এই বগৰী, আগফালে নিম, এনেকে কেইটামান লগাইছো গছ, প্লেন্টেশ্যন কৰিছো। আৰু ভাবিছো এই মাটিটো খালি নাৰাখো, এই সম্পূৰ্ণ ইয়াত মানে চাচি পুলি লগাম, আৰু চাচি আৰু চন্দন লগাম বুলি ভাবিছো। তো এতিয়া বাৰিষা আহিছে, এতিয়া বাৰিষা আহিলে মই অকণমান হাল বোৱাব লাগিব। মাটিটো বহুত টান, তো মাটিটো আচৰিত টান। ঠিক আছে, মাটিখিনি যিমান আমাৰ ইয়াৰ মাটিবিলাক বহুত টান, তো কোৰ মাৰি পেলাই নোৱাৰি, তাৰমানে হাল বোৱাব লাগিব, ট্ৰেক্টৰ এখন আনি হাল বোৱাব লাগিব, আৰু যথেষ্ট অলপ পইচা খৰচ কৰিব লাগিব প্ৰথম। তো চিন্তা কৰিছো জানো কি হয়। চ' ইয়াকে কৈ পেলাই আজিৰ লাইভ মানে ভিডিঅ'টো সামৰণি মাৰিছো। ঠিক আছে, তো অকণমান দেখুৱালো আপোনালোকক কেনেকুৱা লাগে। ঠিক আছে, তো ইয়াকে কৈ আজি ভিডিঅ'টো সামৰণি মাৰিছো, আৰু লগ পাই আছো আকৌ। থেংক ইউ।